हेलो एवरीवन আজি মই এনে এটা ভিডিও লৈ আহিছো যেটো ভিডিও দেখি পেলাই আপুনিও মনত অকমান আনন্দ পাব মনত অকমান সুখ পাব মনত অকমান শান্তি পাব আহক বেছি দেৰি নকৰি আগতে আপোনালোকে আমাৰ বাবৰি মছজিদৰ আজানটো শুনিলক প্ৰথমবাৰৰ বাবে আমাৰ বাবৰি মছজিদ প্ৰস্তুত কৰা হৈ আছে আৰু সেই বাবৰি মছজিদত আজান দিয়া হৈছে আজি গতিকে আপোনালোকে সবেই আজানটো শুনিলক পিছত বাকিখিনি কথা আপোনালোকৰ সন্মুখত মই শেয়াৰ কৰি আছো আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার আল্লাহু আকবার أشهد أن لا إله إلا الله أشهد أن لا إله إلا الله اللهم رب هذه الدعوة التامة والصلاة القائمة آت محمدا الوسيلة والفضيلة وابعثه مقاما محمودا الذي وعدته إنك لا تخلف বাবরি মসজিদ প্রথম আজান এইটা প্রথম আজান হয়ে গেল বেলডাঙ্গা বাবরি মসজিদের ইতিহাস লেখা যাবে ইনশাআল্লাহ নারে তাকবীর আল্লাহু আকবার আপোনালোকে নিশ্চয় শুনিলে আমাৰ প্ৰথম বাবৰি মছজিদৰ আজানটো শুনিলে নিশ্চয় আজানটো শুনি পেলাই এটা কথা বুজি পাইছে যে আমাৰ এই ভাৰতবৰ্ষতে আকৌ বাবৰি মছজিদ বনাই আছে আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য কলকাতা তাৰে এখন ডিস্ট্ৰিক্ট আপোনাৰ মুৰ্শিদাবাদ বুলি কোৱা হয় এই মুৰ্শিদাবাদত হুমায়ুন কবিৰৰ নেতৃত্বত আমাৰ বাবৰি মছজিদ বনোৱাৰ কাম আৰম্ভ কৰা হৈছে গতিকে তাতে আজি প্ৰথমবাৰৰ বাবে আমাৰ বাবৰি মছজিদৰ আজান দিয়া হৈছে এই আজানটো আপোনালোকে প্ৰত্যেকে শ্বেয়াৰ কৰক আৰু আপোনালোকেও সবেই এক ওয়াক্ত হলেও নামাজ পঢ়ি দোয়া কৰক যাতে আমাৰ এই বাবৰি মছজিদটো কোনো বাধা নপৰি পেলাই বাবৰি মছজিদটো ডাইৰেক্ট আপোনাৰ কামটো সমাপ্ত হ'ব পাৰে কামটো শেষ হ'ব পাৰে আৰু আমাৰ বাবৰি মছজিদটো প্ৰস্তুত কৰিব পাৰে আপোনালোকে দোয়া কৰি থাকক যাতে এই হুমায়ুন কবিৰৰ নেতৃত্বত এই মানুহজনৰ নেতৃত্বত যাতে আমাৰ বাবৰি মছজিদটো হৈ যায় তাকে কামনা কৰিলো কাৰণ মছজিদ হল আল্লাহৰ ঘৰ বনোৱাৰ কৰ্তব্য আপোনাৰ মোৰ আমি হাজাৰ চেষ্টা কৰিলো বনাব নোৱাৰো যদি আল্লাহে হুকুম নকৰে গতিকে কাৰোবাৰ উচিলা এটা কৰি পেলাই কোনোবা মছজিদ বনাব পাৰো কিবা কাম কৰিব পাৰো আজি যদি মোৰ বেমাৰ হয় তেতিয়াহলে ডক্টৰো ভাল কৰিব নোৱাৰে ডক্টৰ হল এটা উচিলা ডক্টৰে দাৱাই দিয়ে হেতু দাৱাই খাই আমি ভাল হওঁ হেতু দাৱাই হল এটা উচিলা হে উচিলা ধৰি পেলাই আমি আজি ভাল হওঁ ন বেমাৰ আজাৰৰ পৰা মুক্ত পাওঁ তেনেকৈ যিকোনো বস্তু কিবা এটা সাফল্য লাভ কৰিবলৈ হলে কিবা এটা উচিলা লাগে গতিকে আপোনালোকে সকলোৱে দোয়া কৰিব আৰু যদি পাৰে একবাৰ বাবৰি মছজিদটো আপোনালোকে ঘূৰি চাই আহিব বনাই আছে মই ইনশাআল্লাহ আপোনালোকৰ মাজত এটা ব্লগ দিব বিচাৰিম যে য'ত মই কলকাতা মুৰ্শিদাবাদত হৈ আছে বাবৰি মছজিদ তাতে মই যাব ইচ্ছা আছে মই ইতিমধ্যে যদি মই জীয়াই থাকো নমৰো তেতিয়াহ'লে ইতিমধ্যে মই কেইদিনমানৰ ভিতৰত তাত গৈ এটা ব্লগ দিব আপোনালোকক বিচাৰিম ইনশাআল্লাহ আৰু আমাৰ মৰমৰ হুমায়ুন কবিৰ ডাঙৰীয়াক মই গৈ তেখেতৰ পৰা দুই এটা কথা আপোনালোকক শুনাবলৈ চেষ্টা কৰিম ইনশাআল্লাহ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো